কথা যে আমিনুল ইসলাম ডাঙৰীয়াৰ কালি DUI পেপাৰত যিবিলাক ওলাইছে মোৰ ভাগিনৰ এগেইনষ্টত তেওঁ যিটো কৈছে ৰোহনৰ কথা ৰোহনে মোক সিদিনা কৈছে যে এনেকুৱা মামা আমি গৈছোঁ এই চকতালিৰ কিবা ডনেশ্যন দিবৰ কাৰণে কিবা কৰি আছে ইয়াতে এইটো ঠিক আছে কিন্তু সেই ক্ষেত্ৰত তেওঁক হেৰিত তেওঁক মাৰপিট কৰিছে আমিনুল ইসলাম ডাঙৰীয়া তেওঁৰ লগত যিবিলাকে মাৰপিট কৰাৰ পিছত মই কেছ দিব যাব তাৰ পিছত ইয়াতে সিহঁতে মিটিং কৰাত সিহঁতে মুখৰ বাকযুদ্ধ হৈছে সেই হোৱাৰ পিছত এই বস্তুটো আমিনুল ইসলাম ডাঙৰীয়া এজন MLA তেওঁ জানিব লাগিছিল তেওঁ চিনি পায় ল'ৰাৰ বংশ বিস্তাৰ সব চিনি পায় আমি সদায় ইয়াতে একেলগে থাকোঁ হেৰি কৰোঁ তেওঁ জানে মই ইয়াত থাকোঁ আহি সব জানে জানাৰ পিছতো তেওঁ যে এনেকুৱা এটা মন্তব্য কালি টিভিত পেপাৰত ক'লে যে জিহাদীৰ লগত সম্পৰ্ক চাওক জিহাদী মিনিংটো কি তেওঁ ভালকৈ জানে তাৰপিছত হোৱাটছআপ গ্ৰুপত তেওঁ এৰি দিলে তাক চিনাই দিব শেষ কৰি দিব এইবিলাক কিবাকিবি বহুত কিবাকিবি কৈছে এইটো দুৰ্ভাগ্যজনক কথা এজন MLA সৰু ল'ৰা এটাৰ লগত এনেকুৱা লাগিব যে মই সপোনতে পাবা নাই আৰু তেওঁ যিটো জিহাদী কৈছে তেওঁ বংশ বিস্তাৰ কেনেকুৱা তেওঁ নাজানে নেকি সব জানে জানি শুনি এনেকুৱা মানুহৰ ওপৰত মিছা এটা ইলিগেশ্যন দিয়াৰ আগত তেওঁ চিন্তা কৰিব লাগিছিলে সেইকাৰণে মই আপোনালোকৰ যদি গোটেই অসমৰ ৰাইজক জনাব বিচাৰোঁ যে তেওঁৰ পাৱাৰটো মূৰত উঠি গৈছে মূৰত উঠাৰ কাৰণে তেওঁ বুজিয়ে নাপায় কাৰ লগত কি কৰিব লাগে কি হেৰি কৰিব লাগে এই কাৰণে এতিয়া তেওঁ এই বিবৃতিটো দিছে যে এইটো জিহাদী ল'ৰা জিহাদীৰ ফোন আহিব তেওঁ এইটো আগত প্ৰমাণ কৰক কোন জিহাদীয়ে তেওঁক ফোন কৰিছে তেওঁ কেনেকুৱা গম পালে এই দুটা ফোন জিহাদী এইটো তেওঁ প্ৰথম ৰাজুৱা কৰিব লাগে আৰু তেওঁৰ বাক্যতে দেখিছোঁ টিভিতে দেখিছোঁ তেওঁৰ ল'ৰাবিলাকে তেওঁ পিটিছে লগত তেওঁৰ ল'ৰাবিলাকে পিটিছে তেওঁ সেইটো নিজৰ মুখৰে কৈছে DUI 375 মই দেখা পাইছোঁ সেইকাৰণে কৈছোঁ আমি পুলিচ প্ৰশাসনক এইটো অনুৰোধ জনাম মই তেওঁলোক লগ কৰিব যাম আৰু এইটো অনুৰোধ জনাম যাতে এই যিটো কথাবিলাক কৈছে এইটো সঠিক ইনকুৱাৰী হ'ব লাগে আৰু যদি ৰোহন এনেকুৱা কিবা আছে আমি ধৰি পুলিচত দিম কিন্তু এনেকুৱা মিছা এটা কথা ক'ব নালাগিছিল এজন MLA হৈ পেলাই তেওঁ জানে তেওঁকো মামা বুলি এই ল'ৰাটো মাতে লাজৰ কথা তাক তেওঁক যোন ল'ৰাই মামা বুলি মাতে সেই ল'ৰাজনৰ ওপৰত তেওঁ জিহাদী হেৰিটো কৰিলে এইটো একদম মিছা কথা তেওঁ আমাৰ বংশ বিস্তাৰ তেনেকুৱা নাই আৰু সেইকাৰণে তেওঁক এনেকুৱা মন্তব্য কৰিবলৈ মই দীক্ষাৰ জনাইছোঁ তেওঁ এনেকুৱা কৰিব নালাগিছিল আৰু মই এটা বস্তু দেখাওঁ এইফালে দিয়াচোন কাগজ এই কাগজটো দিয়ে মোক কণ্টিনিউৱাছ থ্ৰেট কৰি আছে আজি কিমান দিনৰ পৰা মইতো আজিলৈকে প্ৰেছত পোৱা নাই আজি ৰাতিপুৱা এটা ফোন আহিছে মই মোক বন্ধ কৰিব লাগে বিজেপিৰ এগেইনষ্টত মাত মাতিব নালাগে কৰাপশ্যনৰ এগেইনষ্টত মাত মাতিব নালাগে এই চাওক নাম্বাৰবিলাক মই পুলিচত দিয়াৰ পিছত আজিলৈকে পুলিচে কোনো একশ্যন লোৱা নাই এই নাম্বাৰবিলাক চাওক আজি এই ইণ্টাৰনেশ্যনেল নাম্বাৰ এটা আহিছে এইটো এইবিলাক কিয় বন্ধ নকৰে এই বস্তুটো আপোনালোকে চাওক ইণ্টেনশ্যনেলি এইটো আমিনুল ইছলামে বিজেপিৰ হেৰি কৰি আমাক বদনামী কৰিবৰ কাৰণে আৰু আমাৰ ফেমিলিৰ ল'ৰাবিলাকক বদনাম কৰিবৰ কাৰণে আমিনুল ইছলাম ডাঙৰীয়া এইটো মিছা এটা তথ্য দিছে আৰু সেইটো মই ধিক্কাৰ জনাওঁ তেওঁক যে তেওঁ এনেকুৱা কথা ক'ব নালাগিছিল আৰু এইবিলাক যে আমাক থ্ৰেট দিয়া আছে মোক বন্ধ কৰিব লাগে এই যে কয়লা চিণ্ডিকেট বন্ধ কৰিব কাৰণে চিঞৰো মই সেইবিলাক বন্ধ কৰিবৰ কাৰণে এইবিলাক নাম্বাৰৰ পৰা কেইবাদিন 4-5 মাহৰ পৰা মই কণ্টিনিউ থ্ৰেট খাই আছোঁ মাজত মই এইটো নাম্বাৰৰ পৰা মই হাইলাকান্দি DSPক আৰু OCক দিছোঁ যে এইটো সোনকালে একশ্যন লওক আজিলৈকে কোনো একশ্যন লোৱা নাই সেইকাৰণে আজি ৰাতিপুৱা চাওক এইটো নাম্বাৰৰ পৰা মোক আকৌ আহিছে ফোন এইবিলাক মই মিছা দিয়া নাই তেওঁ আমাৰ দৰে তথ্য দি কথা পাতক আমি বিনা তথ্য কোনো কথা নাপাতোঁ আৰু এনেকুৱা যিটো মন্তব্য কৰিছে ৰোহনৰ এগেইনষ্টত এইটো মিছা কথা আৰু তেওঁ যদি সঁচা কৰিব পাৰে তেওঁক মই চেলেঞ্জ জনাইছোঁ তেওঁ এভিডেন্স দি কথা পাতক বিনা এভিডেন্সে মুখৰ কথাত নহয় মানুহৰ ফেমিলি বেকগ্ৰাউণ্ডত চাব লাগে আৰু সেইখিনি বস্তু তেওঁক মই ধিক্কাৰ জনাইছোঁ আৰু গোটেই অসমৰ ৰাইজক গোটেই বৰাকৰ ৰাইজক আৰু শিলচৰবাসীক মই অনুৰোধ জনাইছোঁ তেওঁ 2 দিন পিছে মানুহক তেওঁৰ কথা নুশুনিলে মানুহক মাৰে আপোনালোকে দেখা পাইছিলে সুফিয়ান AGBৰ মানুহ তেওঁক মাৰিছিলে হাত ভাঙি দিছিলে তেওঁৰ মানুহবিলাকে সেইকাৰণে তেওঁ কি পাৱাৰটো ইমান মূৰত তুলিছে আমিওতো MLA আমিতো কেতিয়া এনেকুৱা কাম কৰা নাই কোনোবা MLA আমি কেতিয়াবা কৰিছোঁ দেখা পাইছে আপোনালোকে আমাৰতো বহুত মানুহে বহুত কিবা কিবি কয় আমিতো মানুহক বেয়াকৈ নকওঁ কিন্তু তেওঁৰ নিজৰ পাৱাৰটো মূৰত উঠাৰ কাৰণে তেওঁ চব পাহৰি যাব নেকি এই সৰু ল'ৰাৰ ওপৰত এনেকুৱা এটা বদনাম ল'ৰাবিলাকৰ লাইফ বৰবাদ কৰি দিব থ্ৰেট দিয়ে ফেচবুক হোৱাটছআপ এই যে তেওঁ কৈছে হোৱাটছআপটো হেক কৰিছে হোৱাটছআপ হেক কৰা নাই তেওঁ আমি দেখিছোঁ নহয় তেওঁৱে লিখিছে তেওঁক মুছলমানে ভোট দিয়া নাই বুলি লিখিছে হোৱাটছআপত যিটো হোৱাটছআপ গ্ৰুপ দেখিছোঁ এইটো লেখাটো মই কৈছোঁ এই বস্তুটো চাওক তেওঁ কেনেকুৱা হেৰি কৰিলে এইবিলাক বস্তুৰ কাৰণে তেওঁক মই ধিক্কাৰ জনাইছোঁ তেওঁ যাতে এনেকুৱা মিছা কেছ দি পেলাই মানুহক হেৰাছমেণ্ট কৰিব নাপায় আৰু মই পুলিচ প্ৰশাসনক এইটো অনুৰোধ জনাম বিনা ইনকুৱাৰী কৰি কোনো একশ্যন ল'ব নালাগে ভালকৈ সঠিক তথ্য লওক কাক কোনে আগত মাৰিছে সেই তথ্যখিনি আগত ওলাব লাগে তাৰ পিছত কি হৈছে সেইটো
ইনকুৱাৰীত ওলাই যাব ক'ত জটটো লাগিছে জেহাদীৰ অভিযোগটো সম্পূৰ্ণ মিছা আৰে ক'ত প্ৰমাণ দিব পাৰিব নি এইবিলাক মিছা কথা আমাৰ ফেমিলি বেকগ্ৰাউণ্ডটো চাওক আজি ল'ৰাটোৰ ৰোহনৰ আমি সদায় পাই আছোঁ তাক এনেকুৱা কেতিয়াও হ'বই নোৱাৰে সি ষ্টুডেণ্ট আৰু সি কি জেহাদী কৰিব জেহাদীৰ ফোনটো আমিনুল ইছলাম ডাঙৰীয়াই কেনেকুৱা গম পালে এইটো জেহাদী বুলি তেওঁ প্ৰথম এই তথ্যটো ৰাজহুৱা কৰক তেওঁৰ লগত তেওঁ জেহাদীক চিনি পাই থাকে সেইকাৰণে তেওঁ জেহাদী কৰি আছে সেইবিলাক দি তেওঁ ফোন কৰাইছে তেওঁ কৰিব পাৰে বেলেগে কৰিব নোৱাৰে ৰোহনৰ এইটো দম নাই এইটো আমিনুল ইছলাম ডাঙৰীয়াই পাৰে তেওঁ ডাঙৰীয়াক মই অনুৰোধ জনাম যাতে এনেকুৱা নিৰীহ ল'ৰাৰ ওপৰত এনেকুৱা মিছা এলিগেশ্যন দি পেলাই মানুহক হেৰাছমেণ্ট কৰিব নাপায় সেইটো মোৰ সঠিক কথা স্পষ্টকৈ কৈছোঁ মই মুখ্যমন্ত্ৰী মহোদয়কো ক'ম তেওঁ পুলিচ বিভাগে এই যে এইবিলাক মই তথ্য দি কথা পাতিছোঁ মোক শ্বাউটিং দি আছে বিজেপিৰ এগেইনষ্টত মাত মাতিব নালাগে সেইবোৰ মানুহে এগেইনষ্টত আজিলৈকে এছ পিবিলাকে একশ্যন লোৱা নাই কেলে মই চিঠি লিখিছিলোঁ চিঠিৰো আজিলৈকে কোনো উত্তৰ পোৱা নাই কিবা একশ্যন লোৱা নাই আজি এতিয়া মই সুধিছিলোঁ ডিএছপিক আপুনি কি কৰিলে কৈছে এইটো হায়দৰাবাদৰ পৰা কৰিছে মই এতিয়া একো কৰিব পৰা নাই এই যদি পুলিচৰ অৱস্থা তেতিয়াহ'লে সেই নাম্বাৰটো কেনেকৈ সিহঁতে ৰাজহুৱা কৰিব ইণ্ডিয়াৰ নাম্বাৰটো যদি পুলিচে পৰা নাই তে আৰু বাহিৰৰ নাম্বাৰৰ নেটৰ পৰা কৰিছে সেইকাৰণে মইতো কোনোদিন পুলিচক এইটো নাম্বাৰৰ আৰু 2-3বাৰ কৰিছে এইটো নেটৰ নাম্বাৰ দি মই একো কোৱা নাই তো মই চিনি নাপাওঁ কেনেকৈ বুজি পাওঁ কোন মানুহে কৰিছে গালি দিছে বেয়া বেয়াকৈ গালি দিছে মোৰ ৰেকৰ্ডটো নিব নেকি আপোনালোক মই দি আছোঁ আপোনালোকক মোক কেনেকুৱা বেয়া বেয়াকৈ গালি দিছে মোৰ ৰেকৰ্ডটো মই দি আছোঁ আপোনালোকে চাওক পুলিচত দিয়াৰ পিছত পুলিচে একশ্যন লোৱা নাই ইয়াৰ মানে গভৰ্ণমেণ্ট এইটোত ইনভল্ভ মোক গালি খোৱাত মোক থ্ৰেট দিয়াত গভৰ্ণমেণ্ট ইনভল্ভ সেইকাৰণে মই ৰাজহুৱা কৰি দিম কিন্তু আমিনুল ইছলামে মই যেনেকুৱা ৰাজহুৱা কৰিব পাৰিম তেওঁ নোৱাৰে তেওঁৰ তকমাটো মিছা আৰু ৰোহনক কেতিয়াও এনেকুৱা ল'ৰা নহয় এইটো মোৰ বাগী নহয় সেইটো স্পষ্টকৈ ক'লোঁ ই মোৰ বাগী নহয় সেইকাৰণে তেওঁ এই কাজিন চিষ্টাৰৰ ল'ৰা হয় মোৰ সেইকাৰণে মই চিধাকৈ কৈছোঁ মোৰ বাগী নহয় তেওঁ পলিটিকেলি মই ইয়াত অহাৰ কাৰণে তেওঁৰ জ্বলি থাকে নেকি মই সেইটো ভাবি আছোঁ সেইকাৰণে ৰোহনক এইটো টৰ্চাৰটো কৰিছে নেকি সেইটো আপুনি সি পলিটিকেলাইজ কৰি আছে এই জুই লগাবৰ কাৰণে কৰিছে ইলেকশ্যনৰ টাইম একচুৱেলি ৰোহনৰ লগত মূল বিবাদটো কি হৈছিলে মূল বিবাদটো একো নাই ৰোহন এই গাঁৱৰ পৰা এই যে আমাৰ হেৰি মৰিছিলে যে কি মাৰিছিলে যে চোৰৰ মাংস খুৱাইছিলে শকত আলীৰ কাৰণে সহায় কৰিবৰ কাৰণে সি চান্দা উঠাইছিলে সেইটোৰ পিছত তেওঁলোকৰ কথা হ'ল তেওঁলোকে মিটিং কৰি আছিল তেওঁলোকে ভাবিছে পলিটিকেল এইটো মানুহ তেওঁৰ কথা হ'ল পলিটিকেল কেম্পেইন কৰি আছে নেকি সেইটো বয়তে তেওঁ মাৰি দিলে তাৰপিছত গম পালে এইটোতো পলিটিকেল নহয় লাজ পাল সিহঁতে ইয়াত সুধিব গৈছিলে সোধাৰ পিছত তেওঁলোকেতো বেয়াকৈ তাক পিটন দিয়া নাই এই বস্তুটো তেওঁ কালাৰ কৰি লৈছে তেওঁ বাচিবৰ কাৰণে তাক যে পিটিছে সেইটোৰ পৰা বাচিবৰ কাৰণে তেওঁ মেকিং কেছ বনাই লৈছে মাৰিছে ৰাজদীপ ৰায় ডাঙৰীয়াক বিচাৰ দিব গৈছিলে ৰাজদীপ ৰায় ডাঙৰীয়া তাতে আছিলে তাতে ৰাজদীপ ৰায় ডাঙৰীয়া ক'ব আছিলে যে আপোনাৰ MLA আমাক এনেকুৱা পিটিছে মিটিঙত আমি ইফালে আহি আছিলোঁ আমাক পিটিছিলে ৰাজদীপ ডাঙৰীয়াই এইটো বিচাৰ কৰিবৰ কাৰণে ল'ৰাবিলাক গৈছিলে বিচাৰ দিবৰ কাৰণে তেওঁ এইটোক মিছা পলিটিকেল কৰি তেওঁলোকক ল'ৰাবিলাকক হেৰাছমেণ্ট কৰি আছে সেইটোৱে মেইন এতিয়া আপুনি কি কৰিব এতিয়া মই কৈছোঁ ন পুলিচে বিচাৰ কৰিব লাগিব পুলিচে ন্যায় থাকিব লাগিব পুলিচে অন্যায় কৰিলে নহ'ব প্ৰেছাৰত কৰি কোনো কাম কৰিব নোৱাৰে পুলিচে নহ'লে আমি আছোঁ আমি আইনৰ ঊৰ্ধে নহয় আমিও আইনৰ ঊৰ্ধে নহয় আইনত চলিব লাগিব আইন মানিব লাগিব পুলিচে সেইটো আমাৰ স্পষ্ট কথা আইন মানি চলিবই লাগিব যোনে হওক আইনৰ ঊৰ্ধে কোনো নহয় মই নহয় কোনো মন্ত্ৰী MLA কোনো নহয় কোনো পাব্লিক নহয় আইন মানিব লাগিব কিছুমান মানুহৰ মূৰত উঠি যায় নহয় আইন হেৰিবিলাক পাৱাৰে মূৰত কাম দিলে এনেকুৱা কৰে মানুহবিলাক